একটা চান্স গেল বুঝছো তো বড় ধরনের একটা আপনার ঘর ঘর বেঙ্গল নাম কি আপনার? ছাপি আপনি কি হিল বালি উঠা বলে আছে ইয়াত কি সিস্টেমত উঠায় আপনারা কি সিস্টেমত উঠায় ইয়াত পয়সা নেই 300 করে কোনে লয় পয়সা ওই আশা বাগডরা নাই বাগডরা লয় প্রতিক্ষণ নাও 300 টাকা লাগে কিবা রিসিপ্ট দিয়ে নাকি রিসিপ্ট দেয় আছে রিসিপ্ট আছে রিসিপ্ট দেন আজকে কোনে দিয়ে রিসিপ্ট ওই যে অর্জুন আর ইয়ে অন্য কি সুশান্ত রিসিপ্ট দিয়ে প্রতিদিন কিমান নাও আহে ইয়াত আয়ে 50টা 40টা 30টা দিন বুঝে যদি বৃষ্টি হয় কালেকশন খিনি যে করে এইখিনি পয়সা কি করে আছে দাদাগিরি কালেকশন করে দেয় তা কইলাম না আগর পয়সা না দিলে আবার দেয় না ধরাই দেয় যদি পয়সা দেই আমরা আপনার লোকে টাকা নি দিলে আহিব না দিয়ে ধরাই দেয় লোকে ধরাই 300 টাকা কই দিব লাগে তার পিছত আহিব দিয়ে হ্যাঁ কোনে কোনে লয় পয়সা ওই যে দুইজন না জমি দেয় ধরাই দিব নাম কি কোনে লয় অর্জুন আর শান্তি প্রশান্ত আজি আমাৰ বাগডোকৰা গাঁও ইমান পিছপৰা গাঁও মানে নদী ভাঙ্গন এলেকা হয় তো আমি ইয়াতে অবৈধ মানে খনন চলি আছে নৌকা অবৈধ খনন চলি আছে তো আমি এইটো বাধা দিয়াৰ কাৰণে মানে ৰাইজে ওলাই গৈছিলোঁ যে এইটো খননটো কৰিব নালাগে বুলি আগতে মানে কালেকশ্যন চলি আছিলে আমি তেতিয়াও বাধা দিছিলোঁ ইহঁতে নামানে নৌকা কালেকশ্যন কৰি থাকে ইহঁতে ইয়াৰ পৰা বালি লৈ যায় তে আমি আজি বাধা দিয়াৰ কাৰণে ইহঁতে পুলিচ লৈ আহিছে পুলিচে আমাক বি মানে ৰাইজক মানে ধৰিবৰ কাৰণে বিচাৰিছিলে আমি তাৰ পৰা আহিছোঁ আহি কিনে ইয়াতে মানে চাই আছোঁ যে ইমান পিছপৰা গাঁও ইয়াতে যদি আকৌ মানে খননকাৰী হয় লোকৰ পৰা বালি পাথৰ উঠাই লৈ যায় তো এইটো বন্ধ কৰিব লাগে ইয়াতে জাহানুদ্দিন বুলি কয় ই এটা কাগজ অবৈধ মানে কাগজ লৈ পিনে অবৈধ কালেকশ্যন কৰি আছে নৌকাৰ পৰা কালেকশ্যন কৰি ইয়াৰ পৰা মানে বালি পাথৰ উঠাই লৈ গৈ আছে তো আমি এইটোই কমপ্লেইন মানে একবাৰ থানাত গৈছিলোঁ কমপ্লেইন দিম বুলি তো ৰাইজৰ পৰা গৈছিলোঁ তো কমপ্লেইনটো লোৱা নাই থানাৰ পৰা কৈছে যে এইটো আমাৰ ডিপাৰ্টমেণ্ট নহয় তাৰপিছত আমি হাতীদুৰা বিট অফিচত দিছোঁ কমপ্লেইন ইয়াতে কোনো ষ্টেপ লোৱা নাই তো আজি আকৌ সব গাঁৱৰ মানুহ ৰাইজ ওলাই কিনে নৌকা বাধা দিবলৈ গৈছিলে পুলিচে খনন কাৰ্য বাধা দিবলৈ গৈছিলে তো সিহঁত পুলিচ লৈ আহি কিনে আমাক মানে ধৰিবৰ কাৰণে মানে কমপ্লেইন কৰিছে পুলিচে আমাক মানে ধাৱা দিছে তাৰ পৰা আমি এইটো বিচাৰোঁ যে খনন কাৰ্যটো বন্ধ কৰিব লাগে আৰু যি হি পাৰ্মিট লৈ আহিছে পাৰ্মিটটো মানে কেনচেল কৰিব লাগে কাৰ কাৰ নেতৃত্বত খনন চলি আছে জাহানুদ্দিন হয় এটা নাম আৰু ধ্ৰুৱ দাস তাৰপিছত আকৌ অৰ্জুন দাস মজিবৰ ফকীৰ এইখিনি মানুহে মানে অবৈধ মানে খনন চলাই আছে প্ৰতিদিনে কিমান হিল বালি লৈ যায় ইয়াৰ পৰা প্ৰতিদিনে কমপক্ষে মানে 50-60 নৌকা লৈ যায় তে 50-60 নৌকা যদি খনন কৰে আমাৰ এনেই নদী ভাঙ্গা গাঁও আমাৰ একো নাই সব মাটি বাৰী আমাৰ নদীত তে সিহঁতে যদি আকৌ খনন কৰে আমি ইয়াৰ পৰা ক'ত যাম ইমান দিন হ'ল নদী বান্ধ দিয়া নাই আমি বান্ধৰ কাৰণে বি কৈছিলোঁ তা চৰকাৰে কোনো মানে পদক্ষেপ নলয় তো সেইকাৰণে আমি ৰাইজৰ পৰা ওলাই আহিছিলোঁ যে খননকাৰীটো বন্ধ কৰিব লাগে
খননকাৰীটো বন্ধ কৰিলে আমি অলপ মানে যদি মাটি বাৰী আকৌ মাটি যদি ওলায় নদীৰ পৰা, সেইকাৰণে আমি আজি ৰাইজৰ পৰা বাধা প্ৰদান কৰিছোঁ। ধন সংগ্ৰহ কৰে নেকি নাৱৰ পৰা? ধন সংগ্ৰহ কৰে 300, সৰু লৌকা আৰু ডাঙৰ লৌকা 400। কোনে লয়?